নাই নাই ফাঁচি গৈছে তাতে ঘুৰি আছে বায়াতে ভেকুলী খাবা এইটা ভেকুলী আছে না গম পাইছা মই এনে কওঁ নেকি মই পিছফালে ভাত নেখেলি কিবা এইডাল চা কি দেখছা এইডাল চা কুমাল দেখলা কুমাল কিবা খাইছি দাদা খালা মাৰি দিবি কচোন কিবা খাইছি ফচি ভেকুলী ভেকুলী আছে আগতেও কিবা খাই আহিছিল আৰু কিবা খাব এটা দেখা পাইছে কিমান ডাঙৰ একডাল সাপ আজি আমাৰ ঘৰৰ পিছফালে ওলাইছে আৰু সাপডাল এতিয়া বৰ্তমানো আমাৰ ঘৰৰ পিছফালে আছে বহুত সময় হ'ল ভেকুলীটো খাবৰ কাৰণে চেষ্টা কৰি আছে আৰু ভেকুলীটো আধা মৰা কৰি লৈছে প্ৰথমতে বিগ দি লৈছে তাৰপিছতে সাপডাল এতিয়াও আছে আৰু দাদাই এটা মানুহ মাতিছে মানে সাপ ধৰা মানুহ তো মানুহটো এতিয়া আহি আছে আৰু মানুহটো আহিলে কেনেকৈ সাপ ধৰে মই আপোনালোকক দেখাই আছোঁ ৰ'ব আৰু সাপডাল গাইছ ফেটি সাপ হয় চকৰি ফেটি চকৰি আছে আৰু এইফালে মায়ে ভাত বনাই আছে এয়া দালি বনাই আছে আৰু মাছ তাৰপিছতে আৰু পায়স বনাইছিলে নহয় আজি আৰু এয়া পায়স চাওক পায়স বনাইছে আজি তাৰপিছত আৰু এইফালে ঘৰত মানে সাপো ওলাইছে গাইছ তাকে একদম ভয়ো লাগি আছে সাপডাল দেখি একদম ভয় লাগি গৈছে মোৰ যিমানে যি নহওক ফেটি সাপ দেখাৰ লগালগ ভয় খাই গৈছোঁ তাৰপিছতে বাকীখিনি আপোনালোকক দেখাই আছোঁ ৰ'ব সাপ ধৰা মানুহ আহি আছে আপোনালোকক দেখাম মই অ' মা ভেকুলীয়ে সাপ খোৱা চাওকচোন গাইজ দৃশ্য ভিডিঅ' কৰি আছোঁ নহয় ভেকুলীয়ে সাপ খোৱা দৃশ্য চাওক কি আচৰিত দৃশ্য বহুত সময়ৰ পৰা কিন্তু সাপডালে যুঁজি আছিল মইতো খা বুলিয়ে ভাবিছিলোঁ খাব পৰা নাই কি প্ৰকাণ্ড ফেটি সাপে ভেকুলীটো কিবা ৰখি আছে চাওক চকৰি ফেটি বুলি কৈছিলোঁ নহয় সেইয়া দেখিছেনে ফোনা মেলি দিছে চকৰিটো ওলাই গৈছে সাপডাল বহুত ডাঙৰ আছে কিন্তু সেইকাৰণে ভেকুলী চেকুলি থাকিলে বিৰাট দিগদাৰ ভেকুলী ঘৰৰ ওচৰত থাকিলে কেনে খেদি দিব লাগে কতে ভেকুলীটো এইটো ভেকুলী আৰু এডাল সাপ এডাল ভেকুলী এইটো ভেকুলী সাপ আৰু ভেকুলীৰ মাজৰ সংঘৰ্ষ বাপৰে কি এটা দৃশ্য এনেকুৱা দৃশ্য জীৱনত দেখা নাছিলোঁ এইটো ভেকুলী মা দাদা ইফালে আহিছি ভেকুলীটো খাই আছে অ ভেকুলীটো খাই আছে চুপ 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 নাযায় এইটো যাব চাওক গাইছ লাইভ দৃশ্য সাপে কেনেকৈ ভেকুলী গিলে চাওক অ' মাই গড দাদা নাহিবি দেই ইফালে আহি নাযাবি
হালত কানো আছে চুপ 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 হালা কৰা হাত দিয়া খোৱাৰ সময়ত ডিষ্টাৰ্ব কৰিব নাপায় খোৱাৰ সময়ত ডিষ্টাৰ্ব দিবা নাপায় মনে মনে থাক হাল্লা নকৰিবি মনে মনে থাক খোৱাৰ সময়ত ডিষ্টাৰ্ব দিবা নাপায় ফেন নেটবি মই ভিডিঅ' কৰি আছোঁ দুখান নেটবি বহুত সময় লাগব ন 1 ঘণ্টা লাগি যাব তো গাইজ দেখা পাইছে সাপডালে ভেকুলীটো গিলি আছে আৰু দাদাই কৈছে এনেকৈ গিলোতে বোলে বহুত সময় লাগি যাব প্ৰায় 1 ঘণ্টামান লাগি যাব মই বাকীখিনি আপোনালোকক দেখাম আৰু মানুহটো এতিয়ালৈকে আহিয়ে পোৱা নাই ৰ'ব ফোন কৰিছিল দাদা আহি আছে বুলি পাছ অলপ সময় বোলে তাৰপিছতে এইটো সেয়া চাই আছে মনে মনে সেয়া মায়ো চাই আছে তো সাপ ধৰা মানুহ মাতছা আহি আছে ৰ বেছি সময় নাই আৰু আহি আছে আৰু কিমান সময় লাগব আৰু ধৰ 15 মিনিট 10 মিনিটে আহিলে কি জানে আহিল ফোন এয়া দেখা পাইছে সাপ ধৰা দাদা এয়া ওচৰত যাই আছে আমি দেখাবলৈ লৈছো এটা এডাল প্ৰগ্ৰাম এয়া বেংক খাই আছে এতিয়া চাওক কিমান ওচৰত গৈছে বা আমাৰ হ'লে ভয়ে লাগি যায় দেখিছেনে এনেকৈ গৈছে গাইজ মই আৰু দাদাৰ সাহসতে আহিছোঁ ওচৰত দেখা পাইছে গাইজ সাপ ধৰা দাদাজন আহি গৈছে আৰু সাপডালৰ ওচৰত গৈছে সাপডাল তেওঁ এতিয়া ধৰিব আৰু বেংকটো খোৱালৈকে ৰখিব চাগে কাৰণ বেংকটো খাওঁতে বহুত সময় লাগে দেখাই আছোঁ ৰ'ব কি কৰে তেওঁ এতিয়া বাকীখিনি দেখাই আছোঁ হয় কি কৰে দাদাজনে টেমা এটা লৈছে হাতত টেমাটোত সাপডাল ভৰাব কি সাংঘাতিক দৃশ্য বাবৈ কি প্ৰকাণ্ড ফেটি সাপ মই ভিতৰত মই খিৰিকীৰ ভিতৰৰ পৰা কৰি আছো স্পিডিং কৰি দিয়ে গম পাইছানে সেইকাৰণে চশমাটো লগত থাকে বাৰু এইটো হেৰি মাৰাটো বিষ মাৰে ন আমাৰ ইণ্ডিয়াত যিমানবিলাক কবৰা আছে গোটেইবিলাকে স্পিডিং কৰে ভেকুলীটো আগতে বিষ মাৰি লৈছে চাগে তো প্ৰিয় দৰ্শক এইডাল হৈছে ইণ্ডিয়ান মনোক্লাড কবৰা অৰ্থাৎ চকৰি ফেটি বুলি কোৱা হয় আৰু এই হাইলি ভেনমাছ ইয়াৰ গাত নিউৰোটক্সিন নামৰ বিষ থাকে এই কামুৰিলে মানুহৰ শৰীৰত প্ৰায় 20 পৰা 40 মিনিটৰ ভিতৰত মানুহৰ মৃত্যু ঘটে আৰু এই যেতিয়া কামুৰিব বা দংশন কৰিব লগে লগে কামুৰা ঠাইৰ পৰা তেজ ওলাব আৰু আমাৰ যিবিলাক হাত ভৰি গাঁঠি বা দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা আৰম্ভ হয় তো এনেকৈ ইয়াৰ লক্ষণবিলাক আৰম্ভ হয় আপোনালোকে দেখিছে কিমান এগ্ৰেছিভ হয় এইটো সাপটো তো মই তাক এটা পেক কৰি দিম দেখা পাইছে দাদা এইটো প্ৰফেশ্যনেল হয় আগতেও সাপ ধৰিছে আৰু তেওঁ এনেকৈ সাপ ধৰে আৰু ভিডিঅ'ও বনাই বোলে এতিয়া গম পালোঁ আৰু আপোনালোকৰ যদি এনেকৈ কিবা সাপ চাপ ওলাই ভয়ানক আপোনালোকে দাদাক মাতিব পাৰিব অলপ ওচৰলৈ লৈ আহা ষ্টিকটোত লম্বা কৰি লোৱা একো নহয় মই আছোৱে কি শব্দ নাই নাই ফাঁচি গৈছে তাতে প্ৰিয় দৰ্শক আমি এতিয়া সাপটো ৰিলিজ কৰিবৰ কাৰণে পেক কৰি লওঁ এইটো পুৰা খাই এইটো সাপটো যে পুৰা খাই বৈ টাগৰা হৈ আছে বহুত শক্তিশালী সাপ হয় এইটো
মানে নৰ্মেলি আমি যিবিলাক সাপ মানে ৰেস্কিউ কৰো সেইবিলাক ইমান তাগৰা নাথাকে আৰু পুৰা তাগৰা আছে ন ইণ্ডিয়ান মনোক্লেট কবৰা ইয়াৰ পিঠিৰ পিনে এটা গোলাকৃতিৰ চক্ৰ থাকে তাৰ কাৰণে ইয়াক চক্ৰ ফেটি বুলি কোৱা হয় দেখিছো আৰু কালাৰ এইটোৱে নে বেলেগ বেলেগ কালাৰ ইয়াৰ ব্লেকো থাকে এয়া দেখা পাইছে দাদাই সাপডাল ধৰি কিনে বটলত ভৰাই আছে ইয়া ওচৰৰ পৰা আজিহে ওচৰৰ পৰা ইমান এনেকে চালো বটলটো সৰু হৈছে নেকি দাদা বটলটো সৰু হৈছে নেকি সাপডাল অনুযায়ী সৰু হোৱা নাই থাকিব এডাল আপুনি এৰি দিব জংঘলত হয় এডাল নিৰাপদ স্থানত এৰি দিম য'ত মানুহৰ জনবসতি নাথাকে যাতে এডাল সাপৰ পৰা কাৰো কোনো ক্ষতি নহয় তেনেকুৱা জেগা এটাত এৰি দিম মই তাক আৰু আপোনালোকে আগলৈ এনেকৈ সাপ চাপ ওলালে ধৰক মোৰ দৰে বহুত ৰেস্কিউৱাৰ থাকে তেখেতসকলক মাতিব মাৰি নেপেলাব কাৰণ আজিকালি প্ৰাকৃতিক সম্পদবোৰ বচাই ৰখা বহুত কমি গৈছে মানুহৰ সংখ্যা কমি গৈছে সেয়েহে সকলো বচাবলৈ চেষ্টা কৰিব আৰু তো দেখা পাইছে দাদাই কিমান ইম্পৰ্টেণ্ট কথা কৈছে বহুত দৰকাৰী কথা কৈছে মানুহে সাপ চাপ ওলালে সাধাৰণতে মাৰি দিয়ে আৰু সেইকাৰণে যদি আপোনালোকে সাপডাল ধৰিব ভয় কৰে আৰু ভয় খাব দৰকাৰ নাই দাদাক মাতিব পাৰিব ফোন নাম্বাৰটো দি দিম বাৰু মই ঠিক আছে মোৰ নাম ৰাতুল দাস মোৰ ঘৰ ক্ষেত্ৰী মালৈবাৰীত হয় আৰু মই স্নেক ৰেস্কিউ কৰো গুৱাহাটীতে থাকে আপুনি হয় এতিয়া মই গুৱাহাটীতে আছো আৰু আপোনালোকে মোক যোগাযোগ কৰিব পাৰে মোৰ ফোন নাম্বাৰ হৈছে 9954705870 হয় তো শুনিছে ফোন নাম্বাৰটো দাদাই কৈ দিছে আৰু মই লিখিও দিম আৰু আমি মানে মাতা বেছি সময় হোৱাই নাছিল ফটককে আহি গৈছে তেওঁ আৰু আপোনালোকেও মাতিব যদি এনেকে আপোনালোকৰ ঘৰত সাপ চাপ ওলাই ভয় খাব দৰকাৰ নাই তেতিয়া দাদাই ধৰি কিনে ধুনীয়াকে নিৰাপদ ঠাইত মানে এৰি দিব আৰু জংঘলত এৰি দিব ন দাদা হয় আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাবলৈ মোৰ এটা ইউটিউব চেনেল আছে এনিমেলছ দেন মিষ্টাৰ ৱাইল্ড বুলি আৰু আপোনালোকে মোৰ ফেচবুক পেজতো পাব এনিমেলছ দেন মিষ্টাৰ ৱাইল্ড বুলি তাত চাৰ্চ কৰিলে মোৰ ফেচবুক পেজত ভিডিঅ'বোৰ চাবলৈ পাৰিব আৰু লগতে মোৰ ইউটিউব চেনেলতো ভিডিঅ'বোৰ দেখিবলৈ পাব তো দেখা পাব দাদাই এনেকে সাপ ধৰে আৰু আপোনালোকৰ তাতে মই দি দিম লিংকটো দি দিম বাৰু চাব আজি ভাল লাগিল দাদা আহিছে মানে মাতাল লগালগ আহি গৈছে আহক মই 3 দিন মান দেখা পালো 3 দিন 4 দিন মান হ'ল দেখা পালো ফটো আছিলে নেকি বাৰু ভিডিঅ' এটা কৰিছো মোৰ এটা ভিডিঅ' আছে চাগে ৰ'ব এতিয়াও কিং কবৰা দাদাই এয়া মনাত ভৰাই লৈছি আৰু দাদাৰ লগত এয়া বটল থাকে সাপ ভৰা বটল দেখিছেনে এইখিনিতে ঘূৰি থাকে সেইটো তেনেকুৱা হেৰি পোৱা নাই থাকে সাপ চাপ কামুৰিলে চিএমচি জিমচিত পায় আৰু বাকী ক'তো নাপায় বাকীটো পাব এইবিলাকত প্ৰাইভেটত পাব এতিয়া যাব ওলাইছে যাব এতিয়া হয় কেনেকুৱা লাগিল খুব ভাল লাগিছে আজি আচলতে আপোনাক লগ পাম বুলি ভবা নাছিলো লগ পাই খুব ভাল লাগিছে ন হয়। তো মোৰো ভাল লাগিলে দাদা আহিছে সাপডাল ধৰি এতিয়া জংঘলত এৰি দিব আৰু এতিয়া যাব আপোনালোকেও বিচাৰিলে দাদাক পাব ফোন নাম্বাৰ চব দিয়ে দিছো হয় তো এতিয়া বাই বাই দাদা বাই বাই